কাৰ্বি আংলং জিলা বড়ো সাহিত্য সভা আৰু বেলগুৰি অমৰজ্যোতি যুৱ সংঘৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ্থীসকললৈ শুভেচ্ছা জ্ঞাপন। কাৰ্বি আংলং জিলা বড়ো সাহিত্য সভাৰ নৱ-নিৰ্বাচিত সভাপতি ঋতুৰাজ বসুমতাৰী, সম্পাদক সোমেশ্বৰ বসুমতাৰী আৰু বেলগুৰি অমৰজ্যোতি যুৱ সংঘৰ এক বিবৃতিৰ যোগেদি কাইলৈ মঙলবাৰৰ পৰা অনুষ্ঠিত হ'বলগীয়া 2026 বৰ্ষৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া সমূহ ছাত্ৰ-ছাত্ৰীসকললৈ বড়ো সাহিত্য সভা আৰু বেলগুৰি অমৰজ্যোতি যুৱ সংঘৰ ফালৰ পৰা শুভেচ্ছা আৰু অভিনন্দন জনাইছে। আগন্তুক দিনত এই পৰীক্ষাত অৱতীৰ্ণ হৈ যাতে সুখ্যাতিৰে উত্তীৰ্ণ হয় ভৱিষ্যত জীৱনত ছাত্ৰ-ছাত্ৰীসকলে উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ সক্ষম হয় আৰু ভৱিষ্যত জীৱন উজ্জ্বল হয় তাৰ কামনা কৰি শুভেচ্ছা আৰু অভিনন্দন যাচিছে বড়ো সাহিত্য সভা আৰু বেলগুৰি অমৰজ্যোতি যুৱ সংঘই। নিউজ ডেস্ক ৰিপৰ্ট, অসম ডেইলি লাইফ। আজি আমাৰ কাৰ্বি আংলং জিলাৰ বড়ো সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি শ্ৰীযুত ঋতুৰাজ বসুমতাৰীৰ নেতৃত্বত এখনি আমাৰ কেবিনেট মিটিং অনুষ্ঠিত হৈ যায়। এই মিটিঙতে আমাৰ আলোচনা মৰ্মে আজি কাইলৈ মঙ্গলবাৰৰ পৰা অনুষ্ঠিত হ'বলগীয়া তথা 2026 বৰ্ষৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া বড়ো মাধ্যমৰ লগতে অন্যান্য মাধ্যমৰ সমূহ ছাত্ৰ-ছাত্ৰীসকললৈ বড়ো সাহিত্য সভাৰ ফালৰ পৰা পোনপ্ৰথমে শুভেচ্ছা আৰু অভিনন্দন যাচিলোঁ। আশা ৰাখিছোঁ আগন্তুক দিনত এই মেট্ৰিক পৰীক্ষাত আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত অৱতীৰ্ণ হৈ যাতে সুখ্যাতিৰে উত্তীৰ্ণ হৈ ভৱিষ্যত জীৱনত ছাত্ৰ-ছাত্ৰীসকলে উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ সক্ষম হয় আৰু ভৱিষ্যত জীৱন উজ্জ্বল হয় তাৰে কামনা কৰিলোঁ। ধন্যবাদ।